গাইজ আপোনালোক সকলোকে ইয়াছমিনী ভ্লগলৈ ৱেলকাম জনাইছোঁ। এই যে বতাহ বৰষুণ যে গৈছিলে, বহুত যে বতাহ গৈছিলে, তেতিয়াৰে ভিডিঅ' হয়। কি কৰিম, টাইমৰ অভাৱ, সেইকাৰণে আপলোড দিয়াটো অকণমান লেট হ'ল। এয়া চাওকচোন, বতাহ যাক আহোঁতে আমাৰ কি অৱস্থা কৰা নাই। এয়া আমাৰ ইমান ধুনীয়া বেলগছডাল, বেলগছৰ গোটেই পাত প্লাছ নতুন নতুন বেল বহুত হৈছিলে এইবাৰ, কলিও গজিছিলে বহুত, চব সৰি কিবা হৈ গৈছে। এয়া চাওকচোন, ইমান দুখ লাগে বেলবিলাক, চব বহুত এনেকৈ সৰিছে। আৰু বেলৰ পাত কি ক'ম আৰু, বতাহে তাৰমানে চব বেলৰ পাত কৰিছে, মানে য'ত য'ত মানে চোতালখনত য'তে চাই আমাৰ চবতে বেলৰ পাতে, আৰু বহুত দুখ লাগে। ভৰি দিবও বেয়া লাগে, কাৰণ ভগৱানৰ বস্তু হয় ন বেলগছডাল। সেইকাৰণে মায়ে চব চাফা কৰি আছে এতিয়া। এয়া আমাৰ ফুলত টাববিলাকো বহুত ধ্বংস কৰি দিলে এই বতাহজাকে। এই আছো বেলৰ পাত, আপোনালোকে চাওকচোন, দুখে লাগি যায় কিমান বেলৰ পাত। আৰু আপোনালোকক দেখাই আছোঁ এতিয়া বেলৰ চব সৰু সৰু ফুলো গজিছে বেলৰ, আৰু প্লাছ বেলৰ এয়া বেল হৈছিল সৰু সৰু, এয়া বেল ফুল বেলৰ। এইবাৰ আমাৰ গছডালত হাজাৰ হাজাৰ বেল লাগিছিলে। কি কৰিম, বতাহে সকলো ধ্বংস কৰি দিলে। এতিয়াও বতাহ অকণমান আছিলে, কমাই নাছিলে তেতিয়ালৈকে। এয়া সকলো টাব তাৰ পৰা পৰি পৰি চোতালত চব ভাঙিছে আমাৰ। এয়া পাপাই ৰাতিপুৱা ৰাতিপুৱা মন্দিৰত চাকি দিছে, চাওকচোন বেলপাতবিলাক ক'ত পৰিছে, বেলপাত ত'ত। এয়া বেলগছৰ তলৰবিলাক চাওক, কিমান বেলৰ পাত। আধা নতুন এয়া বেলপাত আমাৰ গোটেই ছিঙি সৰিও পৰিছে মাটিত। মায়ে অকণমান লাজ কৰিলে। এয়া বতাহ আহিয়ে আছে এতিয়ালৈকে, কমাই নাছিলে। এই বতাহজাকে ন আমাৰ বহুত ক্ষতি কৰি দিলে, ফুলৰ টাবৰ পৰা, বেলগছৰ পৰা, বহুত। আৰু আপোনালোকক কি কি ক্ষতি কৰিলে আমাকো জনাবচোন কমেণ্টত। চ' গাইজ, এতিয়া বাই বাই।